সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পলিৰ আখলৰ অন্য এক মিনি ব্লগলৈ। আহকচোন আজি ৰঙালাও পাতৰ লগত চয়াবিনৰ এবিধ নতুন ৰেচিপি বনাওঁ। ধুই কাটি থোৱা ৰঙালাও পাতখিনি মই 5 মিনিটৰ কাৰণে বইল কৰি ল'লোঁ। ইয়াৰ পিছত মই প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী কাঁহী এখনত ৰেডি কৰি ল'লোঁ। ইয়াতে মই লৈ লৈছোঁ কিছু বেছিক মছলা, নিমখ, হালধি, আদা, নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী, তাৰপিছত ল'লোঁ মই ধনিয়া পাত আৰু পিঁয়াজ পাত, আদা পাত। ইয়াৰ লগতে মই ৰঙালাও পাতখিনি পেষ্ট এটা বনাই ল'লোঁ আৰু লগতে চয়াবিনখিনিও ভাজি ল'লোঁ। ইয়াতে মই পিঠাগুড়ি পেষ্ট এটাও ৰেডি কৰি ল'লোঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত মই জোখমতে তেল ঢালি দিলোঁ। আনফালে মই অন্য এটা কেৰাহীত চয়াবিনখিনি ভাজি ল'লোঁ। এতিয়া মই গৰম হোৱা তেলখিনিত প্ৰথমে পিঁয়াজ, আদা, নহৰু পেষ্টখিনি ঢালি অলপ ভাজি ল'লোঁ। ইয়াৰ পাছত মই সকলো ধৰণৰ মছলাজাতীয় সামগ্ৰীসমূহ দি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই কাটি থোৱা বিলাহীখিনি ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াৰ লগত ভাজি থোৱা চয়াবিনখিনি দি অলপ ভালদৰে ভাজি ল'লোঁ। ইয়াৰ লগতে মই বইল কৰি থোৱা ৰঙালাও পাতৰ পেষ্টখিনি দি দিলোঁ। ইয়াৰ পাছত মই পিঠাগুড়িৰ পেষ্টখিনি ঢালি দিলোঁ।